হে গাইজ, নতুন ভিডিঅ'লৈ স্বাগতম। আজি এটা ৰেজেডাৰ BS6ৰ গাড়ী এখন থৈছোঁ। তাৰে বডি ভাইব্ৰেশ্যন লিখা আছিলে আৰু মই চলাই কিনে চালোঁ, বডি ভাইব্ৰেশ্যন ঠিকে আছে। এইটো মেইন কাৰণটো হ'ল চিভিল বক্সৰ ৱেট গুটি থাকে আৰু বেল্ট থাকে আৰু ক্লাছ শ্বুটো তাৰে ভিতৰত চেক কৰিব লাগিব কোনটো ভাল আছে কোনটো বেয়া আছে। এতিয়া বৰ্তমান খুলি আছোঁ চিভিল বক্সৰ কভাৰটো। এতিয়া ক্লাছ শ্বুটো খুলি আছোঁ। ক্লাছ শ্বুটো খোলা হ'ল। তাৰপিছত ৱেট গুটিটো খুলিব লাগিব। তাৰপিছত চাওঁ কি প্ৰব্লেম আছে। এতিয়া বেল্টটো চেক কৰি আছোঁ। বেল্টটো দেখাত লাগিছে বেয়া আছে, সেইটো কাৰণে কাষ্টমাৰক ক'ব লাগিব। এতিয়া ৱেট গুটিটো চেক কৰিব লাগিব, সেইটো কাৰণে বাতি দুটা খুলিব লাগিব। বাতিটো খোলালে ৱেট গুটিটো চাব লাগিব কি বেয়া আছে না ভালে আছে। আৰু আপোনালোকে যদি ঘৰতে কৰিব খোজে, এইটো অলপ কামটো চালে ভালকৈ, কিন্তু টুলছ লাগিব, প্ৰপাৰ টুলছ। তেতিয়া ক্লাছ শ্বুটো টিপি কিনে চালোঁ, একো প্ৰব্লেম নাই আৰু বাকী এইটো ভিডিঅ'টো চালে আপুনি ভালকৈ গম পাই যাব। এতিয়া বস্তুটো ল'ব আহিছোঁ, ল'লোঁ বস্তুটো। এতিয়া ৱেট গুটি আৰু লক আৰু ভিভেল্ট আৰু লগত এয়াৰ ফিল্টাৰটো চেঞ্জ কৰি দিম। এতিয়া বাতিটো ভালকৈ চাফা কৰি কিনে গ্ৰীজ কৰি আছোঁ। গ্ৰীজটো ভালকৈ কৰিব লাগিব, অলপ দিব লাগিব, বেছিও নহয়, লিমিটত এটা দিব লাগিব। তাৰপিছত ৱেট গুটিটো লগাব লাগিব। এটা লগানীৰ এটা চিষ্টেম আছে, আৰু এটা ছাইড কৰি দিব লাগিব, যোনটো গাড্ডাটো আছে একফালে কৰি দিব, ৰাউণ্ড টাইপৰ, একফালে ঘূৰাই কিনে ৰাখিব লাগিব, নহ'লে পিছত প্ৰব্লেমটো দিব। এতিয়া ভালকৈ গ্ৰীজটো কৰি কিনে হালকা গ্ৰীজ দিব লাগিব, বেছিও নহয় কমো নহয়, আৰু হালকা একদম। প্ৰায় গ্ৰীজ দিয়াটো শেষেই হ'ল প্ৰায়। এতিয়া লাষ্ট এটা আছে, এইটো গ্ৰীজটো কৰি লওঁ। আৰু এইটো বাতি দুটাটো বেয়া আছিলে, আমাৰ পাৰ্টছৰ ষ্টক নাছিলে। এতিয়া বস্তুটো নাথাকিলেতো এইটোৱে লগাব লাগিব, উপায় নাই আৰু কি কৰিম। যাতে অলপ ভালকৈ কৰি দিব পাৰোঁ, এইটোৱে চেষ্টা কৰোঁ আমি। তথাপি চলিব দিয়ক, এইটো ইমান এটা বেয়া হোৱা নাই, পালেও ভাল আছিল। এতিয়া লককেইটা লগাই আছোঁ। এইটো লকটো প্লেটটো অলপ বেছি হৈ গৈছে, এইটো কাৰণে অলপ বেছি ভাইব্ৰেশ্যন কৰে, অলপ চাউণ্ডো কৰে। এইটো বদলাই কিনে অলপ গ্ৰীজ কৰি দিব লাগিব। এতিয়া ৱেট গুটিৰ ডাইৰেকশ্যনকেইটা চাই লওক ভালকৈ, যোনটো গাড্ডা ছাইডটো আছে একফালে হ'ব, উল্টাও নহয় চিধাও নহয়, এক চাইডেকৈ যাব, লাইন বাই লাইন। এইটো এনেকুৱাকৈ লগাব লাগিব বস্তুটো। তাৰপিছত অলপ প্ৰেছাৰ দি কিনে হাৱাটো অলপ মাৰি কিনে চাফা কৰি দিলোঁ, যাতে অলপ ভাল হয় বস্তুটো, কামটোও ভাল হয়। চব সদায় চাফা কৰি কাম কৰিলে কামো ভাল হয়, দেখাতো ভাল লাগে, তেতিয়া কামটো কৰিও ভাল লাগে। এইবাৰ বাতিটো বহাই কিনে তাৰ কুলাৰটো সোমালোঁ। তাৰপিছত এইটো মেইন ৱাশ্বাৰটো লগালোঁ, যোনটো লক্ষ্য কৰিব লাগিব, এই ৱাশ্বাৰটো মেইন হয় ক'ব গ'লে। এইটো অলপ বেলৰ লগত বাতিটো অলপমান হালকা শ্লাইডটো গেপটো অলপ মেইনটেইন কৰি ৰাখে, যাতে চলাই অলপ ভাল হয়, ভাইব্ৰেশ্যনটো কম হ'ব। এইটো নলগালে অলপ প্ৰব্লেম দিব, বেলটো জল্দিকৈ বেয়া হৈ যাব। এতিয়া নাটকেইটা লগাই আছোঁ। এতিয়া বেল্টটো লগাব লাগিব, সেইকাৰণে বেল্টটো খুলিব লাগিব। এতিয়া পেকেটৰ পৰা ওলাই আছোঁ। এতিয়া বেল্টটো চিধাকৈ সোমাব লাগিব, তাৰ এৰৰ টাইপটো মাৰ্কিংটো আগৰ ফালে কৰি কিনে সোমাব লাগিব। তাৰপিছত টাইট দিব লাগিব। এইটো আগতে টাইট দিলে প্ৰব্লেমটো দিব পিছত। বেল্ট লগাই কিনে টাইট দিব লাগিব এইটো। এতিয়া ক্লাছ শ্বুটোতো এনেতো গ্ৰীচিং কৰা আছিলে আগৰ পৰা, তথাপি মই এইখিনিত গ্ৰীচিং কৰিছোঁ, যাতে অলপ শ্বাফ্টটোৰ লগত অলপ ভালকৈ অলপ স্মুথলি চলে আৰু। এতিয়া বহাই দিলোঁ ক্লাছ শ্বুটো। এতিয়া অলপ চিৰিজ কৰি দিলোঁ, যাতে পিক আপটো অলপ ভাল পায়, আৰু অলপ চাফা কৰি দিব লাগে চিৰিজ মাৰি। যেনেকুৱা ড্ৰাম ব্ৰেক থাকে, যিমান চাফা থাকিব ইমান ভালকৈ ব্ৰেক খাব।
সেইটো চাফা কৰি থাকিলে মানে তোমাৰ ভালকৈ ঘৰ্ষণটো হ'লে পিক আপটো ইমান ভাল পাব আৰু এতিয়া নাটটো লগাই দিম এতিয়া নাটটো লগালোঁ এতিয়া গাড়ীখন ষ্টাৰ্ট দিব লাগিব বাকীটো ঠিকেই আছে এতিয়া ষ্টাৰ্ট দিম গাড়ীখন এইটো ভালকৈ গাড়ীখন চলিছে এতিয়া একো প্ৰব্লেম নাই ভাইব্ৰেশ্যনটো চল্ভ হৈ গৈছে আপোনাৰ যদি গাড়ীখনৰ ভাইব্ৰেশ্যন হৈ আছে তেনেহ'লে ডিলাৰৰ পৰা কাম কৰিব যাতে অৰিজিনেল বস্তু পাব তেতিয়া মানে গাড়ীখনৰ লাষ্টিঙো হ'ব তেতিয়া এয়াৰ ফিল্টাৰটো লগাই দিওঁ আজিৰ কাৰণে ইমানে কালি আহি আছোঁ নতুন এটা টপিক লৈ ভিডিঅ'টো চাই কেনে কেনেকুৱা পালে কমেণ্টত এটা জনাই দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব বা লাইক এটা দি দিব যাতে আমি উৎসাহ পাম